নমস্কাৰ, মই খগেন বসুমতাৰী আকৌ এটা নতুন ভিডিঅ' লৈ পেলাই আহিলোঁ আপোনালোকৰ সন্মুখত। আপোনালোকে মোৰ কোলাত নিশ্চয় এটা গাহৰি দেখিছে। এই গাহৰিটো এটা লোকেল ব্ৰিডৰ গাহৰি হয় আৰু এই গাহৰিটোৱে জমঘৰৰ পৰা ঘূৰি আহিছে। মানে কিয় ক'লো জমঘৰৰ পৰা ঘূৰি আহিছে, ই মানে 3 দিনমান আগতে ইয়াৰ অৱস্থা খুবেই বেয়া আছিলে। এই গাহৰিটোৰ অৱস্থা এনেকুৱা হৈছিলে যে এইখিনি জেগাত একদম কঁপি মই ভাবিছোঁ মানে কি মৰিয়ে যাব নেকি। গাহৰিৰ অৱস্থা একেবাৰে বেয়া আৰু বতৰটো তেনেকুৱা, চাৰিওফালে একেবাৰে এছেফৰ বতৰ, গাহৰিৰ বেমাৰৰ বতৰ। তো সেইকাৰণে মানে আপোনালোক দেখাবলৈ খুজিলোঁ এই গাহৰিটোক মই কেনেকুৱা সুস্থ কৰিবলৈ পাৰিলোঁ। আৰু দেখিছে এতিয়া সি দানাও খালে, অলপ আগতেই দানা দিয়া হ'ল ইয়াক। বৰ্তমান ই সম্পূৰ্ণ সুস্থ হয়। লোকেল জাতৰ এটা ঘুংগুৰু প্ৰজাতিৰ গাহৰি, ইয়াক মই আনিছিলোঁ কাৰ্বি আংলঙৰ পৰা। বাকী এইফালেও আছে দেখিছেনে। মই লোকেল জাত কিয় পুহিছোঁ, ইয়াৰ কাৰণটো হৈ গ'ল আজিকালি লোকেল জাতৰ গাহৰি মানুহে বিচাৰে, খুব মাৰ্কেটত ইয়াৰ ডিমাণ্ড আছে। ভিডিঅ'টো কৰাৰ মেইন অৰ্থটো হ'ল মানে এইটোৰ কাৰণে আপোনালোকক ভিডিঅ' কৰি দেখুৱাবলগীয়া হৈছে যে মই গাহৰিজনীক কেনেকুৱা বচালোঁ। এই আজিকালি মানুহে ভাবে কি গাহৰিৰ যোনটো নেকি মহামাৰী চলি আছে গোটেই সমগ্ৰ অসমতে, মানুহে ভাবিছে কি মানে বেমাৰ হ'লেই গাহৰিজনীৰ মানে সম্পূৰ্ণ এছেফে লাগিছে। আপোনালোকৰ ধাৰণাটো অলপ হ'লেও শুদ্ধও অলপ হ'লেও ভুলো মানে। গাহৰি মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ হয়, একদম মানে কি বুলি কয় মানুহৰো ধৰক কৰ্কট ৰোগ বা কোনো এইডছ জাতীয় এনেকুৱা দুৰাৰোগ্য ৰোগত ভুগিব পাৰে। কিন্তু সেই বুলিয়ে যে মানুহজনৰ জ্বৰ বা বেমাৰ হ'লেই যে কোনো এইডছ বা দুৰাৰোগ্য ৰোগ হ'ব পাৰে এনেকুৱাতো নহয়, বা গাহৰি এটাৰ বেমাৰ হ'লেই যে তাৰ গাত এছেফ লাগিছে সেইটোতো নহয়। ঠিক তেনেকুৱা ধৰণৰ উদাহৰণ দিবলৈ কাৰণে মই আপোনাক এইডছ আৰু দুৰাৰোগ্য ৰোগ, কেঞ্চাৰৰ কথা ক'বলগীয়া হৈছে। এই গাহৰিটো খুব এটা ধুনীয়া জাত, ইয়াক মই কেনেধৰণে ভাল কৰি দেখুৱাম বাৰু। মানে আপোনালোকে গাহৰিৰ যদিহে বেমাৰ হৈছে তাক ট্ৰিটমেণ্ট কৰিবলৈ চেষ্টা কৰক। ট্ৰিটমেণ্ট কৰিলে কিজানি ভালো হৈ যাব পাৰে। বেছি সময় ঔষধ নাই, যি ঔষধ মই ট্ৰিটমেণ্টত ব্যৱহাৰ কৰিছিলোঁ আপোনাক দেখুৱাই আছোঁ এতিয়া হা। এইটো হৈছে এটা মেলনেক্স প্লাছৰ ইনজেকশ্যন হয়, দেখিছেনে। এইটো এটা মেলনেক্স প্লাছৰ ইনজেকশ্যন আৰু এইটো হৈছে ভিটামিন বি, ভিটামিন B11, ভিটামিন B6, ভিটামিন B12 সম্পূৰ্ণ আছে। ইয়াৰ নামটো হৈছে ট্ৰাইবিভেট। এইটো সম্পূৰ্ণ ভিটামিনেৰে সমৃদ্ধ। ই ইমিউনিটি চিষ্টেম যোনটো হয় এইটো মানে গ্ৰ'থ কৰে। এইটো আমি এনেও কেতিয়াবা মাজে মাজে মাৰি থাকিব লাগে, এমাহত এবাৰ কেতিয়াবা দুবাৰ এনেকে যদি মাৰি থাকিব পাৰোঁ তেতিয়াহ'লে ভাল ফল পোৱা যাব। জ্বৰ হ'লে এইটো জ্বৰ আৰু বিষৰ, যি নেকি মই এই 2-3 দিন ৰখি পেলাই ইয়াক গম পালোঁ যে ইয়াৰ গাত এছেফটো নাই কিজানি, নহ'লে ইহঁতৰ গাতো লাগিলেহেঁতেন। এইকেইটা দেখিছোঁ হয়, ইহঁতৰ গাতো লাগিলেহেঁতেন। সম্পূৰ্ণ সুস্থ আছে। এইটোৰ মানে সাধাৰণ কিবা এটা জ্বৰ হৈছিলে কিজানি, সেইকাৰণে ইহঁতৰ এতিয়া জ্বৰ হোৱাৰ সময়তে যদিহে মই ইমিউনিটি বুষ্টাৰটো নামাৰোঁ, ইহঁতক এটা মানে এছেফে খুব সোনকালেই আক্ৰমণ কৰিব পাৰে। সেইকাৰণে ইমিউনিটি চিষ্টেম গ্ৰ'থ কৰিবৰ কাৰণে, মানে ৰোগ প্ৰতিৰোধ ক্ষমতা যোনটো নেকি এইটো বৃদ্ধি কৰিবৰ কাৰণে ইহঁতক মই ট্ৰাইবিভেটটো দিম। এতিয়া মই ইহঁতক ইনজেকশ্যনটো দি আছোঁ। এইটো এটা 7-8 কেজিৰ পোৱালি হয়। সিহঁতক সেইকাৰণে 1 ml কে দি আছোঁ। 1.5 কেও দিব পাৰি, কিন্তু মই বৰ্তমান সিহঁতক 1 ml কে দি আছোঁ। ইনজেকশ্যনটো কেনেকুৱা দিম চাব। এতিয়া মই দি আছোঁ সিহঁতক ট্ৰাইবিভেট হা। এইটো দেখিছে, এইটো মই আধা কাটি লৈছোঁ কাৰণ এইটো সৰু পোৱালি হয়। ইয়াৰ সেইকাৰণে ইয়াক মই অলপ চুটিকে কাটি লৈছোঁ। মানে কাণৰ গুৰিত এনেকে দিব। এটা এই চাইডে দিলোঁ আৰু এটা এই চাইডে দি দিলোঁ। ইয়াৰ জ্বৰ হোৱা 4 দিনমান হৈছিলে। 4 দিনমান কণ্টিনিউ ইহঁতক মই দিনটোত এবাৰকে, ৰাতিপুৱাৰ টাইমটোত এবাৰকে ইহঁতক মই এইখিনি ট্ৰাইবিভেট আৰু মেলনেক্স প্লাছটো দিছোঁ। দেখিছেনে এতিয়া কি ধুনীয়াকৈ দানা খাইছে, দেখিছে। ইয়াৰ চেহেৰাটো অলপ শুকাই গৈছে, কিন্তু ধুনীয়াকৈ এই মানে দানাও খাইছে। অলপ আগত খালে দিয়া, এতিয়া আপোনালোকৰ চকুৰ সন্মুখতে আপোনালোকে দেখিবলৈ পাইছে ই দানা ধুনীয়াকৈ খাই আছে। খুব সোনকালে ইয়াৰ চেহেৰাটো আকৌ আহি যাব বাৰু। মই আপোনালোক এইটোৱে বুজাব বিচাৰিছোঁ যে জ্বৰ বা বেমাৰ হ'লেই, গাহৰি জ্বৰ বা বেমাৰ হ'লেই এছেফ নহয়। আপোনালোকে তৎক্ষণাত যেতিয়া নেকি দানা খাবলৈ ইহঁতে অলপ বাদ দিয়া নিচিনা কৰিব, তেতিয়াই ইহঁতক তৎক্ষণাত খুব তৎকালীনভাৱে ইহঁতক ইনজেকশ্যনবিলাক দিবলৈ যত্ন কৰিব, তেতিয়াহে আপোনালোকে ভাল ফল পাব।
আজিলৈ ইমানেই আৰু বেছি নকওঁ ঠিক আছে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ঠিক আছে আজিলৈ এৰিছোঁ বাই বাই